নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ এটা বিগ ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো নগাঁও লোকসভা সমষ্টিৰ আসনখনক লৈ কংগ্ৰেছৰ চকু আছিল আৰু বিজেপিক ৰুধি কেনেকৈ কংগ্ৰেছে নগাঁওৰ আসনখন দখল কৰিব লাগে তাৰ কুচকাৱাজ চলি থকাৰ মাজতেই এআইডিএফক তেওঁলোকে আহ্বান জনাইছিল যে এআইডিএফে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিপৰীতে তাত কোনো প্ৰাৰ্থী দিব নালাগে কিন্তু এআইডিএফৰ ওচৰত হাত পাতি এতিয়া নাক কটা গ'ল কংগ্ৰেছৰ কিয়নো নগাঁৱত লোকসভা সমষ্টিৰ নিৰ্বাচনত এআইডিএফ দলেও প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই কথা এই মুহূৰ্তত খাটাং হৈ পৰিছে ঘোষণা কৰিছে এআইডিএফে ৰাজ্যৰ ৰাজনীতিৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি জনাব বিচাৰিছো স্বপ্ন ভংগ হ'ল কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ যাব বুলি আগতেই জানিছিল এআইডিএফে আৰু কংগ্ৰেছক প্ৰদ্যুৎ বৰদলৈ গাদ্দাৰী সম্পৰ্কে বাৰম্বাৰ সকীয়াই দিছিল এআইইউডিএফে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়তেই প্ৰদ্যুৎ বৰদলৈ যে বিজেপিলৈ যাব সেই কথা সকীয়াই দিছিল কংগ্ৰেছক আৰু বিজেপিৰ সৈতে গোপন মিতিৰালিৰে কংগ্ৰেছে প্ৰদ্যুৎ বৰদলৈক নগাঁও লোকসভা নিৰ্বাচন খেলাইছিল বুলিও মন্তব্য কৰিছে এআইডিএফে কংগ্ৰেছ হৈছে মুছলমানৰ শত্ৰু সংখ্যালঘুৰ হৈ কোনো দিনে মাত নেমাতিলে কংগ্ৰেছে আৰু এআইডিএফক বিজেপিৰ বি টিম বুলি কোৱা কংগ্ৰেছক এতিয়া সহায় কিয় এআইডিএফৰ লাগে বুলি প্ৰশ্ন কৰিছে এআইডিএফে নগাঁও তৃণমূল কংগ্ৰেছ আৰু এআইডিএফক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছিল বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীক সমালোচনাৰ এটা বিস্ফোৰণ ঘটাইছে আমিনুল ইছলামে প্ৰদ্যুৎ বৰদলৈ বিজেপি যাব বুলি আগতেই জানিছিল এআইডিএফে স্বপ্ন ভংগ হৈছে কংগ্ৰেছৰ কিয়নো কংগ্ৰেছৰ বিপৰীতে এআইডিএফেও এতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰিব নগাঁও লোকসভা সমষ্টিত নগাঁও লোকসভা সমষ্টিৰ আসনখন খালী হৈ আছে প্ৰদ্যুৎ বৰদলৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত নগাঁৱত লোকসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নগাঁৱত উপনিৰ্বাচনত কংগ্ৰেছে আহ্বান জনাইছিল যে এআইডিএফ আৰু তৃণমূল কংগ্ৰেছে কোনো কাৰণতে নগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে নহ'লে বিজেপিয়ে জয়লাভ কৰিব কিন্তু সেই যিটো আশা সেই আশা এতিয়া ভংগ হৈছে কংগ্ৰেছৰ কিয়নো গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলটোৰ বিপৰীতে এআইডিএফেও সুকীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিব নগাঁৱত কেৱল ইমানেই নহয় কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ কৰিছে এআইডিএফৰ আমিনুল ইছলামে এআইডিএফৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে সংখ্যালঘু যেতিয়াই বিপদত পৰে মুছলমানৰ সন্মুখত যেতিয়াই বিপদ আহে তেতিয়া নিমাত হৈ থাকে কংগ্ৰেছ তাৰ বিপৰীতে এআইডিএফক বিজেপিৰ বি টিম বুলিও কৈছিল কংগ্ৰেছে আৰু যদিহে এআইডিএফ বিজেপিৰ বি টিম হয় এতিয়া নিৰ্বাচনৰ সময়ত কিয় বিজেপিৰ বি টিম এআইডিএফৰ পৰা সহায় লাগে কংগ্ৰেছক সেই প্ৰশ্ন উত্থাপন কৰিছে আমিনুল ইছলামে তাতোতকৈ ডাঙৰ কথা বৰ্তমান বিজেপিত আৰু পূৰ্বে কংগ্ৰেছত থকা প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভতো কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে আমিনুল ইছলামে 2024 যেতিয়া লোকসভা নিৰ্বাচন হৈছিল সেই সময়তে এআইডিএফে ভৱিষ্যতবাণী কৰিছিল যে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত বেছি দিন নাথাকে বিজেপিৰ সৈতে গোপন মিতিৰালি আছে প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ কেইটামান দিন পাছতেই বিজেপিলৈ গুচি যাব প্ৰদ্যুৎ বৰদলৈ কিন্তু এআইডিএফৰ কথা নুশুনিলে কংগ্ৰেছে তাৰ বিপৰীতে কি হ'ল এতিয়া তাৰ ফলাফল হাতে হাতে পালে বুলিও মন্তব্য কৰিছে এআইডিএফৰ তৰফৰ পৰা কংগ্ৰেছক প্ৰদ্যুৎ বৰদলৈ গাদ্দাৰী সম্পৰ্কে বাৰম্বাৰ সকীয়াই দিছিল এআইডিএফে কিন্তু গৌৰৱ গগৈয়ে কোনো কথা নুশুনিলে আৰু 2024 লোকসভা নিৰ্বাচনৰ সময়ত কৰা এআইডিএফৰ ভৱিষ্যতবাণী 100% মিলি গ'ল বিজেপিৰ সৈতে গোপন মিতিৰালি থকা বুলি বাৰম্বাৰ কৈছিল কংগ্ৰেছক আৰু নগাঁৱত লোকসভাৰ উপনিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী দিব এতিয়া এআইডিএফে আৰু যদিহে সংখ্যালঘু প্ৰধান অঞ্চলটোত সংখ্যালঘু প্ৰধান সমষ্টিটোত যদি এআইডিএফেও প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে কংগ্ৰেছৰ কি হ'ব সেয়া আপুনিয়ে ভাবক আৰু নগাঁৱৰ তৃণমূল কংগ্ৰেছ আৰু এআইডিএফক প্ৰাৰ্থিত্ব নিদিবলৈ বাৰম্বাৰ কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা আহ্বানক মষিমূৰ কৰি এতিয়া এআইডিএফৰ তৰফৰ পৰা কোৱা হৈছে যে নগাঁৱত নিশ্চিত ৰূপত এআইডিএফৰ প্ৰাৰ্থী থাকিব কিয়নো বাৰম্বাৰ কংগ্ৰেছে এআইডিএফক গাদ্দাৰী কৰি থৈছে 2021 নিৰ্বাচনত এআইডিএফৰ সৈতে আছিল কংগ্ৰেছ সেই সময়তো আচলতে পৰৱৰ্তী সময়ত অখিল গগৈক লগত ৰাখি কংগ্ৰেছে আঁতৰ কৰি দিছিল এআইডিএফক আৰু তাৰ ফলাফলো লাভ কৰিলে শেহতীয়াকৈ নগাঁও লোকসভা নিৰ্বাচনৰ সময়তো এআইডিএফে প্ৰাৰ্থিত্ব প্ৰদান নকৰি কংগ্ৰেছক সহায় কৰিছিল তাৰ পাছতে প্ৰদ্যুৎ বৰদলৈ জিকিলে কিন্তু তাৰ পাছতো গাদ্দাৰী কৰা হ'ল এআইডিএফক আৰু সেইবাবে কোনো কাৰণতে এইবাৰৰ নিৰ্বাচনত এআইডিএফে সুযোগ এৰি নিদিয়ে
কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিব AIUDFে নগাঁৱত সেই কথা স্পষ্ট আৰু এই মন্তব্য কৰাৰ সমান্তৰালকৈ কংগ্ৰেছ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে আমিনুল ইছলামে। আমাৰ সৈতে আমিনুল ইছলামৰ বিস্ফোৰক ভাষ্য আছে, আগবঢ়াইছোঁ। ৰিপুণ বৰাই যেটো আপিল কৰিছিল যে নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনিৰ্বাচনত তাত AIUDF দলে আৰু TMC দলে প্ৰাৰ্থী দিব নালাগে, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছক সমৰ্থন দিব লাগে। এই ডায়লগটো বহুত পুৰণা হৈ গ'ল। 2019 চনতো AIUDF দলে কলিয়াবৰ আৰু নগাঁৱত প্ৰাৰ্থী দিয়া নাছিল যে কংগ্ৰেছ জিকি যাওক, আৰু তেতিয়া নগাঁও আৰু কলিয়াবৰত কংগ্ৰেছ জিকিছিল, একমাত্ৰ AIUDF দলে প্ৰাৰ্থী নিদিয়াৰ কাৰণে। তাৰপিছত কংগ্ৰেছে কিন্তু জেণ্টেলমেন এগ্ৰিমেণ্ট মতে তেওঁলোকে ধুবুৰী আৰু কৰিমগঞ্জত AIUDFক সহায় কৰাৰ কথা আছিল, কিন্তু সহায় নকৰিলে। উল্টা কৰিমগঞ্জত তেওঁলোকে ভোট কাটি দি ৰাধেশ্যাম বিশ্বাসক হৰুৱাই তাক বিজেপিক জিকাই দিলে। নগাঁও আৰু কলিয়াবৰত যে আমি কংগ্ৰেছক জিকাই দিছিলোঁ প্ৰাৰ্থী নিদি পেলাই, তাৰ পৰিণামস্বৰূপে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কৰিমগঞ্জত AIUDFক কিছু ভোটত পৰাজিত কৰি তাত বিজেপিক জিকাই দিলে কংগ্ৰেছে। এই কথাবিলাক আমি পাহৰি যোৱা নাই। যোৱা 2024 চনৰ লোকসভা নিৰ্বাচনত নগাঁৱত যেতিয়া প্ৰদ্যুৎ বৰদলৈক তেওঁলোকে প্ৰাৰ্থী দিছিল, তেতিয়া আমি AIUDF দলে কৈছিলোঁ প্ৰদ্যুৎ বৰদলৈ অলৰেডি বিজেপিৰ লগত মিলি আছে, তেওঁ বিজেপিৰ পৰা টিকেট লোৱাৰ ধান্দা কৰিছিল, আৰু আপোনালোকে যদি প্ৰদ্যুৎ বৰদলৈক টিকেট দিয়ে তেওঁ জিকি গ'লে কিন্তু বিজেপিত গুচি যাব। আমি এই কথাটো তেতিয়াই কৈছিলোঁ, কিন্তু কংগ্ৰেছ দলে তেওঁকে প্ৰাৰ্থী দিলে। হয়তো বিজেপিৰ লগত তেওঁলোকৰ কিবা গোপন বুজাবুজি আছিল যে নগাঁও লোকসভা সমষ্টিত 61% মুছলমান, ইয়াততো বিজেপি জিকিব নোৱাৰে, গতিকে বিজেপিৰ এজন প্ৰাৰ্থীক কংগ্ৰেছৰ পৰা তেওঁলোকে দিয়াইছিল যাতে জিকি পেলাই বিজেপিত গুচি যাব পাৰে, যাতে বিজেপিয়ে আসনখন পায়। সেই কথাবিলাক কিন্তু নগাঁও লোকসভা সমষ্টিৰ ৰাইজে পাহৰি যোৱা নাই। আৰু এটা কথা যে AIUDF দলে যে এতিয়া আমি প্ৰাৰ্থী দিব নালাগে, কংগ্ৰেছক জিকাই দিব লাগে, কংগ্ৰেছক জিকাই দিলে লাভ কি? কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে লোকসভাৰ মজিয়াত অসমত মুছলমানসকলৰ যিবিলাক সমস্যা কেতিয়াবা কিবা মাত মাতি পাইছেনে? এই যে পুছবেক কৰি কিমান বৈধ ভাৰতীয় লোকক বিজেপি চৰকাৰে তেওঁলোকে ৰাতিৰ অন্ধকাৰত সীমান্ত পাৰ কৰি বাংলাদেশত আন্ধাৰত তেওঁলোকে পাৰ কৰি দিলে, কেতিয়াবা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন হওক বা কোনোবাই এইটো লোকসভাত কিবা কৈছেনে? কোনোদিন কোৱা নাই। প্ৰদ্যুৎ বৰদলৈ 2 বছৰ সাংসদ আছিল, কেৱল মুছলমানৰ ভোটত নগাঁৱৰ পৰা তেওঁ জিকি গৈছিল। তেওঁ কোনোদিন মুছলমানৰ কিবা মাত মাতিছিল নে? মাতা নাই। তাৰপিছত তেওঁ বিজেপিত গুচি গ'ল। কংগ্ৰেছৰ সাংসদসকলে কোনো দিন মুছলমানৰ কাৰণে মাত মাতা নাই আৰু নামাতে। অসমত কিমান উচ্ছেদ হৈ আছে, কিমান মুছলমানৰ ওপৰত নিৰ্যাতন হৈ আছে। যেতিয়া বদৰুদ্দিন আজমল চাহাব সাংসদ আছিল, তেতিয়া তেখেতে পাৰ্লিয়ামেণ্টত এইবিলাক লৈ প্ৰতিবাদ কৰিছিল। কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে কোনোদিন পুছবেক হওক, উচ্ছেদ হওক বা অন্যান্য নিৰ্যাতন হওক, সংখ্যালঘুৰ কাৰণে কোনোদিন মাত নামাতে। এতিয়া কোন লাজত এতিয়া তেওঁলোকে কৈ আছে যে কংগ্ৰেছক নগাঁও লোকসভা সমষ্টিত বাইপাছ দিব লাগে, ইয়াত TMC আৰু AIUDFে প্ৰাৰ্থী দিব নালাগে। আৰু এটা কথা, কংগ্ৰেছ দলে এই যোৱা বিধানসভা নিৰ্বাচনত কৈছিল যে AIUDF বিজেপিৰ বি টিম, AIUDFৰ লগত তেওঁলোকে মিত্ৰতা কৰা নাই, তেওঁলোকে মহাজোঁট ভংগ কৰি দিছিল। 2021 চনত AIUDFৰ লগত মিত্ৰতা কৰাৰ পিছত মহাজোঁটে 50খন আসন পাইছিল, আৰু অখিল গগৈৰ গাদ্দাৰীৰ কাৰণে তেতিয়া চৰকাৰ কৰিব পৰা নাই। সেই কংগ্ৰেছ দলে পিছত AIUDFক আঁতৰাই দিলে, অখিল গগৈক লৈ ল'লে। লোৱাৰ পিছত কি হ'ল? এতিয়া 19খন আসন তেওঁলোকে পালে, অখিল গগৈয়ে 2খন, 21 পালে। আৰু 2021ত AIUDF লগত থাকিলে কিমান পাইছিল? 50খন আসন। সেই কংগ্ৰেছে এতিয়া AIUDF দলক বিজেপিৰ বি টিম বুলি কৈ তেওঁলোকে ওলাই দিলে। এতিয়া কোন লাজত তেওঁলোকে কৈ আছে যে AIUDFে এৰি দিব লাগে? কিয় এৰি দিব তেওঁলোকক? তেওঁলোকে কেতিয়াবা মুছলমানৰ কাৰণে কিবা মাত মাতেনে সংসদত? আৰু তেওঁলোকে বিজেপিৰ লগত গোপন বুজাবুজি কৰি তেওঁলোকে প্ৰাৰ্থী দিয়ে আৰু সাংসদ নিৰ্বাচিত হৈ বিজেপিত গুচি যায়। আকৌ এটা তেওঁলোকে বিজেপিৰ লগত গোপন বুজাবুজি কৰিছে নেকি যে AIUDFেও প্ৰাৰ্থী দিব নালাগে, আকৌ এটা তেওঁলোকে প্ৰাৰ্থী দিব যাতে এইটো জিকি পেলাই আকৌ বিজেপিত যাব পাৰে? নগাঁও লোকসভা সমষ্টিৰ ৰাইজে ভালকৈ বুজি পালে। 2024ত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে ভোট লৈ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনক জিকালে, আৰু 2026 চনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনোৱাৰ কথা কৈ, মিছা কথা কৈ তেওঁলোকে মুছলমানৰ ভোটবিলাক লৈ আসনবিলাক পালে। এতিয়া কিন্তু এতিয়া আৰু মুছলমান লোকে এই কংগ্ৰেছক ভোট নিদিয়ে। তেওঁলোকে গম পাই গ'ল যে নগাঁও লোকসভা সমষ্টিত এইবাৰ 1 লাখ ভোটো কংগ্ৰেছে নাপায়, আৰু এইবাৰ AIUDFৰ লগত বিজেপিৰ খেল হ'ব। এই কথাটো গম পাই এতিয়া তেওঁলোকে কৈ আছে AIUDFে প্ৰাৰ্থী দিব নালাগে আৰু AIUDFে কংগ্ৰেছক সমৰ্থন দিব লাগে। এইবিলাক আৰু কালাবৰি আৰু বিক্ৰী কৰিব নোৱাৰে। এইবিলাক